নমস্কাৰ। হয়, আপুনি নিশ্চয় এই ঠাইখিনি ধৰিব পাৰিছে। যদিহে আপুনি ৰঙিয়াৰ পৰা নলবাৰী অহা যোৱা কৰে। হয়, আপুনি ঠিক ধৰিব পাৰিছে। মই ভাতগুছি ওৰফে আদাৰ চকৰ কথাই কৈছোঁ। আপুনি এই দোকানখন দেখি নিশ্চয় গম পাইছে এইখন কাৰ দোকান। আজি আমি এই দোকানখনৰ ব্যক্তিজনৰ জীৱনৰ কথাই আলোচনা কৰিম। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তো নমস্কাৰ গাইজ, আপোনালোকে ভালে আছে নিশ্চয়। বাকী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আপোনালোকে আজি দেখিছে মোৰ লগত এজন ব্যক্তি আছে। সেই ব্যক্তিজন হৈছে আমাৰ গাঁৱৰে, বহুত আগৰ পৰাই কষ্ট কৰি আহিছে। আপোনালোকে বহুতে চিনিয়ে পাইছে। ভাতগুছিৰ চকত যিখন দোকান আছে, ভাতগুছিত দোকানখন আছে তেখেতৰ। বাকী সিহঁতে বহুত আগৰ পৰাই সেই দোকানখন চলাই আহিছে ভাতগুছিৰ চকত। 2000 চনৰ পৰা এতিয়ালৈকে 20-25 বছৰ বেছি হ'ল। 20-25 বছৰ বেছি হ'ল, আপোনালোকে দেখি আছে। বাকী আপোনাৰ দোকানখন কেতিয়াৰ পৰা কেনেকৈ ষ্টাৰ্ট হ'ল অলপমান জনাই দিয়ক। মই 50 পইচা 25 পইচা ফুটত পইচা থৈছিলোঁ। মই আগতে সৰু থাকোঁতে নহ'লেতো জমা কৰিব নোৱাৰোঁ, এনেকৈ থলোঁ। থৈ মানে পইচা থওঁতে লাষ্ট টাইমত এটা চিন্তা কৰি চালোঁ যে মই এতিয়া হাজিৰা কামলা কৰিব নোৱাৰোঁ। আগতেতো কৰিলোঁ যি কৰিলোঁ, কিন্তু বেলেগৰ ঘৰতো থাকিলোঁ। মই মাহত 5 টকা কৰি আছিলোঁ। এই মাহৰ 5 টকাকৈ থকাটো আজিকালি 5 টকাত থাকিব না নাথাকে। 5 টকাটো এখন তামোলৰ দাম, এতিয়াৰ দামত তামোল এখন 5 টকা। মই মাহত 5 টকাকৈ আছিলোঁ। আঢ়ৈ বছৰ সৰুৰে কথা কৈছোঁ। তাৰপিছত যেতিয়া মই দোকানখন ষ্টাৰ্ট কৰিম, মই তেতিয়া মনত ভাবিলোঁ যে মই ফুটত থোৱা পইচাকেইটা কাটি পেলাই যেতিয়া মই কাম কৰিব নোৱাৰা হৈ গ'লোঁ, ফুটত থোৱা পইচাকেইটা উলিয়াই পেলাই হিচাপ কৰি চাওঁ যদি মোৰ পইচা হ'ল 500 টকা। সেই 500 টকা দি মই তেতিয়াৰ দিনত দামো কম আছিল। বেলেগ কিনিলোঁ, আদা কিনিলোঁ। তাৰপিছত অলপ মই লগতে চাহ দোকানো কৰিলোঁ। তাতে চাহৰো দোকান আছিল? আছিল। তামোল পাণৰ দোকানৰ লগতে মই চাহ দোকানো কৰিছিলোঁ। নাস্তাটো আছিল মোৰ হেৰি 3 কোণীয়া, 3টা কোণা। বিস্কুটৰ দাম আছিল 5 নিয়া। নাই, এইটো মিঠা বিস্কুট বুলি কয়। 3 কোণীয়া বিস্কুট আছিল, 3টা কোণা আছিল বিস্কুটটোৰ। মই চাহ কৰাওঁতে মই মানে কি লাল চাহ বনালোঁ, বনাই পেলাই মানুহক দিওঁ। চাহ কাপি আৰু বিস্কুটৰ দাম 5 নিয়া থাকে, আৰু তোমাৰ চাহ কাপৰ দাম 15 পইচা। এনেকৈ মই বিক্ৰী কৰিলোঁ। বিক্ৰী কৰি মোৰ 20 পইচা, চাহে নাস্তাই 20 পইচা। এনেকৈ মই ফাৰ্ষ্টতে কৰি থাকিলোঁ। তামোল পাণ খেতি আছিল তেতিয়া, তাৰমানে তোমাৰ তামোল তেতিয়াৰ দামত এই 20 পইচাতে তামোল এখন, আৰু ফিলেগুৰ দাম 20 পইচা। সেই দিনৰ পৰা মই দোকানখন কিন্তু আজিও বাদ দিয়া নাই। যদিও মই ভাল লাগে, কিন্তু দোকান কৰি পেলাই মই ভাল পাওঁ। বিক্ৰী লাগে কমক, মই 4টা মানুহৰ লগত কথা বতৰা পাতি থাকিলে মই বিৰাট ফূৰ্তি লাগে, মোৰ খুব ভাল আনন্দ। আপোনালোকেতো দোকানখন চিনিয়ে পায়, আদাৰ চক বুলি ক'লে আমাৰ এই এলেকাৰ মানুহে গমেই পায় আদাৰ চক। তেখেতৰ নামটো হৈছে আদা। আপোনাৰ সম্পূৰ্ণ অৰিজিনেল নামটো কি? অৰিজিনেল নামটো মোৰ মহম্মদ ৰিয়াজ আলী। আপোনাক আদা বুলি যি মাতে তাৰ অৰ্থটো কাৰণটো মই সৰু থকা অৱস্থাত বোলে বাবাক আৰু মোৰ দাদাহঁতক কি মই দাদা মাতিব লাগে, শিকাই দেই দাদা মাত, দাদা। মোৰ দাদা নাই, আদা। মই আদা কৈ থাকো। উঠি গ'ল আৰু মানুহ যোনে আহে সি কয় কি আদা, সিও আহে আদা, কি আদা। তাৰমানে সেইটো চবেই আদা কৰোঁতে আজিলৈকে এখিনি বয়সক লাগি মোৰ আদাই থাকি গ'ল নামটো। কিন্তু আচল নামটোত মোৰ প্ৰায় কেইজনমান মানুহে জানে। বাকী আদা নাম বুলি ক'লে অল ইণ্ডিয়া জানে মোক এতিয়া। ধৰক গাড়ী মটৰে চবেই জানা হৈছে, বাছৰ ড্ৰাইভাৰ হেণ্ডেল। মই এতিয়া যিহেতু চকত থাকলো, মোৰ নামেদি চক লিখি দিলোঁ। আদাৰ চক কেনে হিচাপত লিখি ভাতগুছি। মই কি ৰঙিয়াৰ পৰা 5 কিলোমিটাৰ আহি আপোনালোকে পাই যাব আদাৰ চক, যিটো এটা আমাৰ নতুনকৈ তেলডিপ হৈছে, NC দাস তেলডিপৰ কাষতে। আপোনালোকক মই স্ক্ৰীণত দোকানখন দেখুৱাই দিছোঁ, আপোনালোকে দেখি আছে কোনখিনিত দোকানখন আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। বাকী কওক। মই আদাৰ চক কি হিচাপত লিখিলোঁ, মই মনত ভাবি ল'লোঁ।
মই এক জাগাত আলহী খাব গেলো যাৱাত তাতে মই এটা চক পালো হয় বন্দাৰ চক বন্দাস চক মানুহ এটাৰ নাম বন্দা কিফালে এই পূব চাইডে আচ্ছা এইটো সেই বৰদল বুলি কয় বৰদল side, জাগাখান্তি বৰদল বুলি কয় বৰদলৰ ওচৰত এটা বন্দাৰ চক আছে উম। মই কুৰমা খাব গেলো কুৰমা খাব যাওঁতে সুধিলো যে এইটো চকৰ নাম কি ক'লা যে এইটো বন্দাৰ চক মই আচৰিত হৈ গেলো তেতিয়া আপুনি ভাবি ললে যে মোৰ অ। চক আমাৰ চকটো মোৰ নামেদি কৰি দিওঁ যে যিহেতু আপুনি- মানুহ এটাৰ নামত যদি বন্দাৰ চক বুলি এটা চক উঠি গৈছে আজি কিমান উম। বছৰ ধৰি উম, বহুত বহুত বছৰ আৰু এই হয়। চক আছেই জিন্দা হৈ হয়, হয়। আৰু গতিকে মই সেইটো মনত ভাবি লৈ পেলাই ময়ো আদাৰ চক ভাতকুচি বুলি মই লিখি দিলো উম, অল ইণ্ডিয়া মানুহৰ কাৰণে সুবিধা কৰি দিছো এইটো মোৰ এতিয়া বৰ্তমান বাছ ষ্টেণ্ড উম। চব গাড়ী মটৰৰ মানুহ হেণ্ডেল মানচি ড্ৰাইভাৰ চবেই মোক আদা দ্বাৰা গেৰি গেৰি যাই থাকে এতিয়া আৰু বহুত পেচেণ্ট কিছুমান যাবা অহা মানুহকো মই হয়। গাড়ী ৰখাই পেলাই উঠাই দিওঁ হয়। বিপদত শাস্তি খাই থকা দুখন হয়। তিনিখন গাড়ী বাকী এটা কথা কওঁ ভাতগুচি আমাৰ এই যিটো ভাতগুচিৰ চক আছে আমাৰ যিটো ভাতগুচিৰ চক আছে হয় সেই ভাতগুচি চকটোত বহুত দুৰ্ঘটনা ঘটি থাকে ঘটি থাকে আপোনাৰ চকুৰ আগতে হৈছিল কি জানি বহুত হৈছে বহুত উম। মানুহ গৰু হিচাপ নাই মোৰ কিন্তু কেতিয়াবা এনেকুৱা দিন আহি যায় মোৰ মানুহটো মোৰ চকুৰ আগত এক্সিডেণ্ট হোৱাৰ পিছত বা মাৰাই গেল ডেড হৈ গেল হয়। কিন্তু মই একলাই বেহুচ হৈ যাব লগা অৱস্থা হৈ যায় মোক কিন্তু বহুত মানুহে পানী চানী ঢালি পেলাই দোকানত মোক বহাই থৈ দিয়ে বা মোৰ তাতে ওচৰত বহা লম্বা চাং এখন থাকে চাঙত মোক সোমাই থৈ দিয়ে বহুতে মোক প্ৰতিপালন কৰে আৰু ময়ো এনে বিশেষকৈ সহায় কৰিব নোৱাৰিলোঁ মানুহগিলাখনক মাত কথা দি কিছু সহায় কৰোঁ হয়। টকা পইচা দি সহায় কৰিব নোৱাৰোঁ উম, মাত কথা দি সহায় কৰোঁ বা হয়। কোনোবা ক'ৰবাত যাব আছে ক'ত যাব দাদা এই মই বৰপেটা যাম ৰ'বতে মই গাড়ীখন মই ৰাখি দিওঁ এনেকৈ মই গাড়ী ৰাখি পেলাই উঠি দিওঁ মই মাইকী মানুহ আহিল খুৰী ক'ত যাব মই নলবাৰী যাম হয়। মই দিম ৰ'বা খুৰী গাড়ীখন ৰাখি পেলাই উঠাই দিম মই এই থকা দিনৰ পৰাই আজিলৈকে প্ৰায় মানুহক মই এইখিনিতে সহায় কৰি আছোঁ আৰু বেলেগ নহ'লেও মই গাড়ীটো উঠি দিওঁ বহুত হৈছে তেনেকুৱা ঘটনা আৰু ঘটনাটো যিগিলা এক্সিডেণ্ট কেছ হৈ থাকে সেইগিলা তাতে মই সাক্ষী কৰি দি হ'ব লাগে পুলিচ গিলাখনে সোধে আহি পেলাই সুধিলে আৰু মই কওঁ যে এনেকৈ এনেকৈ আছে ভুলটো অমুকত সেইখন বা ডাঙৰ গাড়ীখন বা সৰু মানুহ সেইটো মই দেখাটো কৈ দিওঁ বাকী মানে বাকী এক্সিডেণ্টবোৰ যে হয় তাতেতো বহুত আত্মা থকা বুলিও কয় ভূত বেয়া ভূত থকা বুলিও কয় মানুহে সেইটো সঁচা নে সঁচা কথা আত্মাটো মাজে মাজে দেখা দিয়ে এনেকুৱা আত্মা দেখা দিয়ে মানে যি এটা কি থকা বগা ছোৱালী দেখা দিয়ে চুলি কিন্তু মাটি দি চচৰি যায় আপোনাৰ দেখা দিয়ে আৰু দেখা দিয়ে আৰু লগতে তোমাৰ এই এটা ভূত যিটো ভূত বুলি কয় ভূত আচলতে তিনিটা আছে তাতে মই মাজে মাজে সপোনত দেখি থাকোঁ মই কথা পাতি থাকোঁ এক্সিডেণ্ট হোৱাৰ দিনাখনে মই ৰাতি যদি এক্সিডেণ্ট হয় তাতে মানুহ চানুহ মাৰা যায় সেইটো খবৰ মই তাতে ল'ব যাবৰ দৰকাৰ নাই মই বিচনাতে আহি পেলাই মোক তিনিজনে মোক মোৰ লগত কথা পাতে ছোৱালী দুজন আৰু ল'ৰা একজন তেনেকুৱা আৰু সেই ল'ৰাজনে কিন্তু মোৰ ভাগিন ছোৱালী এটাক ধৰিছিল ধৰলি মোটামুটি এসপ্তাহে খেদিব পৰা নাই চিধে চিধি তাক প্ৰশ্ন কৰাৰ লগে লগে কৈ থাকে যে ক'ৰ পৰা আহিছা তই বোলে মই আদাৰ চকৰ পৰা আহিছোঁ বাপৰে বাপ ক'ৰ পৰা আহিছা মই আদাৰ চকৰ পৰা আহিছোঁ তই যাবি না নাযাবলৈ মই নাযাওঁ কিয় নাযাওঁ মই ছোৱালীটোক ভাল পোৱাৰ কাৰণে মই আছোঁ এনেকুৱা যে ছোৱালীটোক যোনদিনাখনে এনেকৈ ধৰি এসপ্তাহমান থাকি গ'ল মই তাৰপিছতো খবৰ পালোঁ পালি পিছত একদিন সপোনত আহি পেলাই মোক ক'লা এনে এনে কথা মই ছোৱালীটো বহুত দিনৰ পৰাই ৰিপু কৰি আছোঁ মই চাই আছোঁ মই চকুত দেখি থাকোঁ এই আদাৰ চকলৈকে আহি থাকে অহা যোৱা কৰোঁতে মই ভাল পাওঁ সপোনত যেতিয়া মোক ক'লাক সেইটো কথা নহয় যে মানুহ ঘৰক দিগদাৰ দিব নালাগে তাৰ পৰা সোনকালে বিদায় লোৱা তোমাক বহুত জ্বালা গালা কৰিব তাতে কবিৰাজ আহি পেলাই কচিটো এতিয়াক কৰি আছে নাযাওঁ নাযাওঁকৈ আছে নাও নাওকৈ আছে কিন্তু কিয় অহা নাই মই কিন্তু তাক বাধ্য কৰি পেলাই সোনকালে বিদায় মোটামুটি সপ্তাহ দিন 12 দিন মানৰ ভিতৰত তাক তাৰ পৰাই মই আনিছোঁ ইয়াতে হৈ আনিছোঁ কিন্তু কথা হ'ল কি তাৰ দ্বাৰা দি মই কিবা কাম কৰিব পাৰিম যে এইটো নহয় আৰু মই তাক অলপ মানুহৰ বিপদত পৰি আছিলতো সেইটো এটা হ'ল আৰু লগতে মোৰ আৰু এটা এই লৈ পেলাই ক'ব লগা হ'লোঁ আমাৰ তাৰে দুইজন মায়াকে ছোৱালী দুইজনো আছিল মোৰ দোকানৰ আগেদি আহোঁতে সিহঁতৰ নাম মাকৰ নাম হ'ল পকা আৰু ছোৱালীটোৰ নাম মই নাজানো সেয়া দুজনকো ধৰিলাক বাকী কৈ থাকে আপোনাক ধৰিলাক ধৰাৰ পিছতো সেইটো এটা মোক ৰিজাল্ট দিলাক সান্দে কিহৰ কাৰণে ধৰিলাক কৈছে বহুত ড্ৰেছ পাতি কৰি পেলাইছে কি ঠগা বগা লাগছে লাগি মানে খুব ভাল লাগছে লাগি পেলাই সিহঁতক ধৰছে গতিকে সিহঁতেও বহুত মানে 4-5জন মানে জনাব আনিলাক কবিৰাজ আনিলাক আনি খেদিব পৰা নাই তাৰপৰা আৰু এজন মানুহ ক'ৰবাৰ পৰা আনি
সিহঁতৰ দ্বাৰা যে খেদছি কিন্তু তাতে অলপ কৈছিল সিহঁতক সোধাৰ পিছত কবিৰাজে প্ৰশ্ন কৰাৰ পিছত কৈছিল যে আমি এখিনি জেগাৰ পৰাই নাযাওঁ, এটা জেগা দেখাই দিছিল। জেগাটোৰ নাম হ'ল এইটো আমাৰ জানুপাৰত বড়ো মানুহ আছে 3 ঘৰমান, তাতে আগতে পূজা পাতাল কৰিছিল, কৰিলি এতিয়া সেইখিনি জেগাত সিহঁতে এতিয়া থাকিম বুলি কৈছিল। কোৱাৰ পিছতো এই প্ৰশ্নটো যেতিয়া থাকিম বুলি কৈছিল নহয়, তাতে একজন কবিৰাজে উস্তাদ কৈছে জেগাক লাগি, মানে যাৰ চক বুলি কয়, চকটো ধৰ মোৰ নামেদি চক, মৰে নামাদা, মোৰ নামেদি চক, মোৰ চকক লাগি আকৌ পঠাইছে। এতিয়া 3জনটো তাতে আছে, আজি বহুত দিন ধৰি এক্সিডেণ্ট কৰা নাই, মানুহ চানুহ মৰা নাই, আৰু এতিয়া বৰ্তমান মোৰ লগত কথা পতা নাই। যোনদিনে এক্সিডেণ্ট হ'ব নহয়, দিনত হ'লেও দিনত কথা নাপাতিলেও ৰাতি মোৰ লগত দেখা হ'বই 3জনে। কিমান সেনেকে আচৰিত কথা। বাকী আপোনাক এনে কিবা কয় নেকি কিহৰ কাৰণে এইবোৰ হৈ আছে? এইবোৰ আপোনাক কয় নেকি কিবা এটা? এইটো কয় মানে দেৱতাকেইটাই মোক কয় কিহৰ কাৰণে এক্সিডেণ্ট হ'ল। মানে এনেই যে সিহঁতে ব্ৰিজৰ তলত থাকেই, আগত একডাল গাছ আছিল, সাদলি গাছ, আগতে আৰু আগৰ দিনতো সাদলি গাছ এজোপা আছিল, এই পলাই ৰাহাত সাদলি গাছডাল কাটি দিলাক, তাতে মাক পুতেক আছিল, মাক পুতেকৰ পিছত সিহঁতে আছিল, মাক পুতেক মাৰা যোৱাৰ পিছত সিহঁত 3জন আছিল, যেতিয়া গাছ কাটিল থাকিব জেগা নাই, ক'ত যাব, ক'ত বেলেগ জেগা বদলি হৈ নাযায়, মাক পুতেকৰ জেগা এৰি দুখন ব্ৰিজৰ তলত তাতে চলান চলান কৰি থাকে। কিন্তু দিনৰ ভাগত মানুহ বৰ বেছি অহা যোৱা কৰিলে কাকো ক্ষতি নকৰে, মানে দিনৰ ভাগতো কৰে। এক্সিডেণ্টটো যিটো এক্সিডেণ্ট হয় সিহঁতে তাৰমানে যিখন আমি ব্ৰিজ বুলি কওঁ, ব্ৰিজৰ ওপৰত ৱালত তাৰমানে ঠেং নুঠি থাকে, পুৰা দলংখনৰ ওপৰত যিটো ৱালখন থাকে নহয়, যি গাড়ীখন আহি ৱালত লাগি পেলাই পাল্টি হ'ব নোৱাৰাৰ কাৰণে ৱাল এখন দিয়া নাছিল, দুচাইডে দুখন ৱাল দুখনত। তেল ডিপোৰ কাষত দলংখন নে আপোনাৰ? নাই, মোৰ ওচৰত দোকানখন, সেই দোকানতে আৰু থাকে। কিন্তু সিহঁতে পুৰা এই তাৰমানে ঠেং নচে সেইফালে বহি থাকে, থাকিলে মানে কি হয়, ৰ'দৰ পোহৰ পৰি ছায়াটো পৰি গ'ল, তাৰে ওপৰত দি গাড়ীখন গুচি গ'ল, তেতিয়া গল্টি মাৰি দি পেলাই এনক মাৰে। আৰু নহয়তো বোলে হেৰি ৰাতিৰ লাইটৰ পোহৰত ঠেং নচে বহি থাকোঁতে ছায়াটোৰ ওপৰত দি যিকোনো গাড়ী এখন গুচি গ'ল। এই 1 বছৰ আগত এই আমাৰ জয়ন্তীপুৰৰ ল'ৰা একজন মাৰা গ'ল, 2জনে আছিল, 2জনে আছিল, 2জনৰ ভিতৰত তাৰমানে এই একজনক ডাইৰেক্টলি গল্টি মাৰোঁতে মেইন হাইৱে দলঙৰ ভিতৰতে পৰি গ'ল, একজন বাহিৰত পৰি গ'ল, বাইকখন এটি পৰোঁতে বাহিৰত পৰাটো বাচি গ'ল, দলঙৰ ভিতৰত থকাটো নাইট চুপাৰে পুৰা চেপ্টা কৰি থৈ গ'ল। সেই কথাটো মোক ঘৰত আহি পেলাই খবৰ দিছে ৰাতিতে। সিহঁতে ৰং চাইড হৈ আছিল, আৰু ৰং চাইড হৈ আহি থকা ব্ৰিজৰ ওপৰত ঠেং নচি থাকোঁতে বোলে ঠেঙৰ যিটো ছায়া অমান্য কৰা বুলি কৈছে, আমাক অমান্য কৈছে, আমাৰ গাৰ ওপৰত দি পাৰ হৈ গৈছে, সিহঁতক মাৰি যাওঁ, সেনেকৈ মাৰা বুলি কৈছে। মই আৰু তাৰ পিছদিনাখনে ৰাতিপুৱাই মোটামুটি 7টামান বজাত মোক এজন মানুহ খবৰ দিলে, মানুহজন অৱশ্যে আমাৰ গাঁৱৰে, হেৰি আদাকা, এই তাতে এটা ল'ৰা এক্সিডেণ্ট হৈছে এই গাঁৱত, দলঙত, এই দলঙত এক্সিডেণ্ট হোৱাটো তই ক'ব নালাগে, মই আগতে খবৰ পালোঁ, তই নকৰাৰ আগতে মই ৰাতিতে খবৰটো পাইছোঁ। সিহঁতে ৰং চাইড হৈ অহাৰ বিনিময়ত আৰু সিহঁতে তাতে তামচা কৰি আছিল, ঠেং নচি পেলাই বহি আছিল বোলে, তাতে লাইটৰ ওপৰত ছায়া পৰি গ'ল, এই ছায়াৰ ওপৰত দি গাড়ী পাৰ হোৱাৰ লগে গল্টি মাৰি পেলাই একজন চাইডত বাইক এটি পৰি গ'ল, আৰু জখম হ'ল, আৰু একজন নাইট চুপাৰ আহি পেলাই দলি থৈ গ'ল। বাকী এতিয়া গম পালোঁ মানে যিখিনি কৈছে সত্য কথা কৈছে। বাকী ইয়াৰ পৰা বচা কিবা সুবিধা? ইয়াৰ পৰা বাচা মানে এই দেৱতাৰ পৰাই বাচা মানে আমি এটা হেৰি লৈছিলোঁ যে আজি আপোনাৰ সপোনত আহি থাকে, সিহঁতে ক'ব নোৱাৰে নেকি আপুনি? মই সিহঁতক এনেই সেই আহা সপোনত আহি কথা পতাত মই মানা বাধাই কৰি থাকোঁ যে মানুহে মাৰি থাকিলেনো কি হ'ব, একো লাভৰ ৰাস্তা নাই, সময় গতিকে ওলালেও আৰু সেইটো ব্ৰিজত বহিলেও বা অহা যোৱা কৰিলেও তাই বহুত মানুহ ধ্বংস হৈ গ'ল, ধ্বংস হোৱাটোত কৰি সেইটো কৰিব নালাগে। বহুদিনৰ মূৰত কেতিয়াবা একদিন কিবা এটা অসুবিধাত কিবা এটা হৈ যায় বুলি চবে মানুহো কয় বা ভূতেও কয়, মই এইটো লৈ পেলাই কিন্তু সিহঁতক বহুত মানা বাধা কৰি থোৱা আছে। আৰু আজি বহুত দিন ধৰি আগতকে কমছি, বহুত কমছি। আৰু ইয়াৰ মাজত আমি এটা কাম কৰিলোঁ, আমি একজন জনাব লগত লৈ পেলাই 2 বটলমান পানী জ্বালিলোঁ, এই আমি কেইজনমান মানুহ লগ লাগি পেলাই ধোৱা কৰিলোঁ, ধোৱা কৰি পেলাই এই পানী সিহঁতি মোৰ দোকানৰ পৰাই মোটামুটি দলংখন গোটাই, তলৰ দলংখন, তলৰ ৰাস্তাত, ওপৰটোত নহয়, তলৰ ৰাস্তাটোত এক্সিডেণ্টটো বেছি হ'ব, তাতে আমি অলপ পানী চানী ছটিয়াই কৰি দিয়াৰ পিছৰ পৰাই
বৰ্তমান আজিক লেগি তাৰমানে এক্সিডেণ্ট হোৱা নাই। এইটো- এইটো কিন্তু আমি আজি 6 মাহ মান হ'ল, 6 মাহ মান আগত কৰিলোঁ এইটো কাম। এইটো কৰাৰ পিছৰ পৰাই আমাৰ এক্সিডেণ্টটো চলা নাই। বৰ্তমান বহুত ভালে চলি আছে এতিয়া। ঠিক এইটোৰ হ'ব কাৰণে লাগে। কিবা এটা মানে সংগ্ৰহ কৰিছে নেকি, উম, অলপ বুজাবুজি এইবোৰ ঠিক হ'ব লাগে, হয় এইবোৰ ঠিক হ'ব লাইনত লাগে। আছে এতিয়া অলপ। এই বহুত দিন হ'ল নাই, হোৱা নাই এক্সিডেণ্ট। আৰু মানুহখিনি অলপমান সাৱধান হৈ আহিব লাগে। মানুহে আৰু মই সদায় কৈ থাকোঁ এইটো কথা গাড়ীবোৰ যে যেনে মোৰ তেনে চলাব নালাগে। মোৰ যিটো দোকান ৰুম, মোৰ দোকান ৰুমৰ বাহিৰত মই ৰুই দেৱা চিৰিজ গাছ আছে। আৰু মোৰ দোকানৰ পৰাই বাহিৰ ফালে একডাল হেৰি গাছ আছে, কি কয় এইটো বামনা আটা। উম, বামনা আটাডালৰ পৰাই মোৰ চিৰিজডাল গাছৰ লেগিটা মানে উম, এই মোৰ প্লাগটোৰ ভিতৰত মানে গোটাই ৰাতি কাটাব পাৰি আৰু তাৰমানে তাতে হেৰি নাই। উম, মোৰ ভোটে যে কিবা কৰিব এইটো পাৱাৰ নাই তাৰ। মই তাৰমানে এই প্লাগটো মোৰ চিৰিজ গাছডালৰ পৰাই আৰু এইপিনে মোৰ কি কয় বামনা আটাডালৰ পৰাই একদম পুৰা মই বান্ধি থোৱা আছে। উম। মই সাধাৰণ কিবা কিবি কৰি থাকোঁ। বাকী আপুনি দোকানত বাহিৰে আৰু কিবা কৰে নেকি? মই এইটো অলপ কবিৰাজো কৰোঁ মই। হয়। কবিৰাজি মানে তোমাৰ কিবা কিবি গা বানানি তাবিজ বা কিবা কিবি দিলি, মই যদি কোনোবা এজন যদি কয় যে মোৰ এনেকুৱা এনেকুৱা সপোন দেখিছোঁ, মই এনেকুৱা বা বেয়া বেয়া কিছুমান বস্তু দেখা পাওঁ, উম, গা বান্ধি নিজৰ এটা তাবিজ যদি লৈ থাকে নহয়, উম, তাৰ আৰু সেইটো সপোন দেখাটো বন্ধ হৈ যাব। আৰু লগতে মানে মই এই ৰাতি ক'ৰবাত গেলি বৰ ভয় লাগে। পিছফালে মানে মোৰ মানুহ একজন আহি থকা পাওঁ, উম, এনেকুৱা যিগিলা ভয় ভাৱ লাগে তাৰ। অ, সেই ভয় ভাৱটো কিন্তু মোৰ তাবিজ লোৱাৰ পিছত তাৰমানে তাৰ ভয় ভাৱ নোহোৱা হৈ পেলাই সাহসটো বাঢ়ি যায় তাৰ হয়, মানুহজন। হয়। আৰু সেনেকে বহুত মানুহ নীলাক দিলোঁ। আজিও এতিয়া আৰু মই সাধাৰণ কবিৰাজি মানে মই এতিয়া গৰু মানুহ প্ৰত্যেকৰ এতিয়া মানে চিকিৎসা লওঁ, উম, কৰোঁ। উম, কৰাৰ বিনিময়ত আজি এই মই দোকানখানে আৰু এই হিন্দী পইচা দি কিবা কাৰণে তাক ঘৰ এখন মই চলাই আছোঁ আল্লাহ ভাবি। হয়। কাৰণ মই এইটো মোৰ এইটো কি কয় এই হাঁহ পানীত দৱাই বা তোমাৰ এইটো কি কয় কেঁচাইমৰি বেমাৰৰ উম, বা এইটো আৰু কিবা বেমাৰ মানে বিভিন্ন ধৰণৰ বেমাৰকে মই চাওঁ, চিকিৎসা কৰোঁ। এই যে মানুহৰ বেমাৰ বগা ৰোগ বুলি কয় এটা, বগা ৰোগ বেমাৰটোও মই চিকিৎসা কৰোঁ। এইটো ঔষধ খাৱা দিওঁ। উম, আৰু এনেও গৰু চৰু গিলাখনো বেমাৰ হ'লে উম, মই চব চিকিৎসা কৰোঁ বা জাৰা ফুকা কৰোঁ। উম, তাৰ বিনিময়ত আল্লাই মৰম কৰি থাকে। যদি এইটো বেমাৰত হাত দিছোঁ, প্ৰত্যেকটা উম, বেমাৰে মোৰ আল্লাই কবুল কৰি আছে, ভাল কৰি আছে। হয়। মই আশা ৰাখিছোঁ, কাৰণ মই যদি কোনোবা বিচাৰে নহয়, মোৰ তাতে আহিলে একেটা বস্তু পাই যাব। অ, মই এইটো এটা হেৰি কৰিছোঁ, আশা কৰিছোঁ। হয়, আৰু হয়। লগতে মই এইটো আৰু এনেই আৰু বিশেষ নাজানো যদিও, নাজানো বুলিয়ে কৈছোঁ। কিন্তু প্ৰায় মানুহ ভাল যিকেইটা পাইছে। ভাল পাইছে মোৰ তেজপুৰ, গোলাঘাট, বঙাইগাঁও, গুৱাহাটী এইগিলা জেগাত মোৰ এতিয়াও আহি আছে, মানুহ নিয়ে আছে, ভাল হয়। পায়। মানে ক'ত ভাল পালি বুলি সুধিলেও না, উম, সুধিলেও তাৰ এড্ৰেছ লৈ পেলাই সেনেকে আহে। আছোঁ আৰু মই সেনেকে। এতিয়া আমি গম পালো যে আপোনাৰ এইবোৰত বহুত অভিজ্ঞতা আছে, দোকানতে হওক বা দেও ভূতৰে হওক, কবিৰাজীও কৰে। হয়। আপোনাৰ বহুখিনি কথা গম পালো। বাকী হয়। আপোনাৰ স্বাস্থ্যটোৰ বিষয়ে কওকচোন, ইমান ধুনীয়া হৈ আছে এতিয়ালৈকে। আপোনাৰ বেয়া নাপায় যদি বয়সটো ক'ব নেকি? ক'ব পাৰোঁ। উম, বয়সটো এতিয়া মোৰ 65 পাৰহে হৈ গৈছে। হয়। কিন্তু স্বাস্থ্যটোৰ কথাটো বাৰু যি সুধিছে, মই কথা নাই, ক'ব লাগিব উম, মই। কাৰণ মই খাদ্য ফলত কোনো বস্তু মই বাছি নাখাওঁ। হয়। কচু ঢেকীয়া বুলি কৈ মানুহ যে কয় কথাটো, মই চবখিনি বস্তুৱে খাওঁ। উম, তৰকাৰী, কিন্তু এতিয়া বেমাৰৰ কাৰণে আপোনাৰ সেইদিনা এটা ভিডিঅ' কৰিছিলো মই কচু খোৱা, সেই কচু খোৱা ভিডিঅ'টো মই দেখুৱাই দিম নেকি ৰাইজক? দেখাই দিব পাৰে, সেইটো উম, দেখাই দিলে ভাল হয়। এইটো উহা কচু আছিলে আপুনি মাটিৰ তলত? উহা কচু, এইটো পেটা বুলি কয়। মাটিৰ তলত। মাটিৰ তলত পেটা বুলি কয়। হয়। এইটো উহাইছি তাৰমানে ৰন্ধাৰ কাৰণে যিটো বাকলি উঠাইছি। উম, তাৰপিছত মই কিছুমান মানুহ ভাবি লয় মোক খাব নোৱাৰিম বুলি, উম, কিন্তু মই বিৰাট ভাল পাওঁ এইটো খাই পেলাই। মই খালোঁ সিদিনাখনে, উম, 3টামান খালোঁ নেকি। 3টা হ'ল খাইছে। খাইছোঁ, এইটো দেখাই দিব পাৰে ৰাইজক। দেখাই দিম দিয়ক। আৰু মই এনেও আজি সৰু থকা অৱস্থাত এটা কথা কৈ আছোঁ, কচুৰ পেটা লৈ পেলাই কৈছোঁ মই। হয়। মোৰ যেতিয়া আঞ্জা নাই বুলি কৈছি নহয়, আজি মায়ে থকা দিনত মোৰ আঞ্জা নাই বুলি কৈছি, তই মায়ে ৰ মই এটা বস্তু আনি দিওঁ তোক। সেই মই গেলো না, যাই পেলাই ক'ৰবাত 2ডালমান 3ডালমান গাছত কচুৰ পেটা আছে নে চালোঁ মই। চাই পেলাই মায়ে থকা সময়ত মই সেই কচুৰ পেটাকেইটা উঠাই আনি ধুই পখালি পেলাই দিওঁ, দি পেলাই কওঁ দে এখেতিয়া হৈছোঁ বাৰু, মই আজি এই দি ভাত খাম দে। তাৰমানে মায়ে থকা দিনতে মানে
4-5টামান পেটা বিচাৰি আনি দিলোঁ উম। দি পখলি ফেলে উহাবা দিলোঁ উহাই ফেলে বাকল চাকল চেলাই দিলাক এটা বাতিত দিলাক মোক উম। দিয়াৰ তাতে মাই মছলা যিখিনি লাগে জ্বালা চালা হয়। সেইখিনি খানি লৈ পেলাই মই ভাত তাৰমানে মই খাব লগা ভাত তেতিয়া মই খামেই আৰু বাপৰে তাৰমানে পেট ভৰে খাম আৰু উম। সেই দি খাম মই আপোনাৰ তাৰমানে মাছ মাংসতকে এইবোৰত বেছি মই বেছি ৰাপ মোৰ উম। মাছ মাংসত কৰি কিন্তু মই মাছটো মই কাটাৰ কাৰণে বহুত বাদেই দিছোঁ ফ্ৰাই কৰা মাছ হ'লে অলপ খাওঁ বাকী ফ্ৰাই নকৰিলে কেঁচা ৰন্ধা মাছ মই নাখাওঁ বাকী- কিন্তু মই অন্য কচুৰ পেটা নহয় কচুডালৰ মূৰটো খাওঁ খাৰা পাত ৰান্ধি পেলাই যে দিয়ে যদি মই সেইটো খাওঁ আৰু যদি মই ঠাৰা ৰান্ধি পেলাই দিছে কি কচুৰ পাত নাখাওঁ নীল কচু দুধ কচুৰ পাত যিখিনি ধুনীয়াকৈ মায়ে বনাই দিছিল আমি পচলা খাইছিলোঁ পচলা আৰু কচুৰ পাত খোৱা কথা কৈছোঁ কচুৰ পাতটো খাইছিলোঁ উম। এনেকৈ পাতো খাইছে পাতো ধুনীয়াকৈ বনাই দে বাছ তাতে পাতো ৰান্ধি খায় নেকি পাতো খায় আৰু গাছ যিটো চাৰি সকলো নাহে কিজানি সকলোৱে নাহে হয় মই খাৱাৰ খাদ্যৰ কথা কৈছোঁ মোৰ মই কি চেহেৰাটো মোৰ ভালে আছে বুলি কৈ আছা মই এইটো কথাত মই বেয়া পোৱা নাই মই ভালে খাদ্যৰ কাৰণে মই ভালে ৰাখা বুলি ক'ব লাগিব আৰু মই ৰাস্তা দি অহা যোৱা কৰি থাকোঁ মইতো প্ৰায় গাছৰ পাত গোটা কম হ'লেও যদি মই পাই আছোঁ 50টাৰ ওপৰ পাত খাওঁ মই হয়। গাছৰ পাত এইকে গাছৰ পাত খাইছোঁ কিয় খাইছোঁ সেইটো মানুহ নাজানাই কিন্তু মই জানো কাৰণে মই খাইছোঁ উম। সেইটো একবিধ আয়ুৰ্বেদিক ঔষধ বুলি কয় হয়। আয়ুৰ্বেদিক ঔষধ গাছন্ত বস্তুৰ পৰা বনায় মানে গাছৰ পাত খায় আৰু গাছন্ত বস্তুৰ পৰা আয়ুৰ্বেদিক ঔষধ বনায় গতিকে সেই আয়ুৰ্বেদিক ঔষধটোৰ হিচাপত মই ক'ৰবাত গেলি মই দেখা পালি মই ল' বেৰবেন আৰু খাওঁ আপুনি গাছৰ পাত খায় গাছৰ পাতে খাওঁ আৰু মই গাছৰ লগত বহুত এটা সম্পৰ্ক আছে সম্পৰ্ক আছে আৰু গাছত মই এনেকুৱা বস্তু খাওঁ মই যিটো তিত বগৰী বুলি কয় উম। তিত বগৰী মানুহ এটা খাই পেলাই মুখত দিওঁ উম। কিবা এটা জোকৰা মাৰি আহিছে খাব নোৱাৰে চুট চুৰি থাকে মই কিন্তু সেই তিত বগৰী কেঁচা কেঁচা মই এক পোৱা সুধে খাওঁ হয়। থাকলি দেইলি একজন মাইকী মানুহ মোক বহুত আনি দিছিল মই একদম মোৰ দোকানৰ টেবুলত থৈ পেলাই থুপনা ধৰি ধৰি চিঙি চিঙি খাই আছিলোঁ থুপনা গিলা জমা কৰি থৈ যাওঁ মোৰ ওচৰত কোনোবা মই খাই টকলাই থাকিলে কিছুমান মানুহ ইছ কি খাই আছা তিত বগৰী কেনে লাগছি বোলে মিঠা লাগছি চাওঁ এটা খাই চাওঁ সিহঁতে খাব নালাগে একদিন 2জন মাষ্টৰে মোক কৈছিল ইমান খাইছা কি ইমান খাইছা এইখিনি যিমান আছে গোটাই খাম মই হয়। এই পিছে এটা খাই চাওঁ 2জন মাষ্টৰক 2টা দিলোঁ 2 চবে দিছি দি কামাৰ মাৰি দি কি ঢক মাৰি দিছি এনেকুৱা তিতে বাচি পেলাই এনে উকৈ থাকিব পৰা নাই কৈছে পানী দি এতিয়া মূৰটো মুখখন বয়া কৰিলি আৰু তই এসোপা কেনেকৈ খাই আছা বোলে মই এসোপা কেনেকৈ খাই আছোঁ আজি নহয় মই এইটো সদায় খাওঁ আৰু ভাজি যদি দেই মই ক'লো না ডাঙৰ বাতি দি আগবাতি দিলোঁ মই সেই দি মোক বেলেগ একো তৰকাৰী নালাগে মই সেই দি খাই দি পেলাই উঠি গুচি যাম মই ইমানখিনি মই ভাল পাওঁ বাকী আমাৰ ভিডিঅ'টো বহুত মানে দীঘলীয়া হ'ব আমি এতিয়া শেষ কৰিম শেষ কৰাৰ আগত আপোনাৰ কিছুমান মানে ভাল লগা মুহূৰ্ত মানে ধেমেলীয়া তেনেকুৱা আছে নেকি আছে আছে কওকচোন আছে এই মানুহ কয় যে খাবি গজা পাবি মজা লগতে এতিয়া মই লগ পালোঁ মই সৰু কালি এটা কথাত এনে মাজতে ক'ব লগা হ'লোঁ প্ৰশ্ন কৰাৰ কাৰণে ক'ব লগা আছোঁ ভাল লগা বুলি কৈছে নহয় মই অলপ ভাল লগা হৈছে কথাখন আৰু কিন্তু কথা হ'ল কি মই সৰু থকা অৱস্থাত ডিমাৰ বেপাৰ কৰিছিলোঁ অসমীয়া মানুহ আৰু বড়ো মানুহৰ মাজত মই মানে গাঁৱৰ পৰা কিনি লৈ যোৱা ডিমাৰ 2 টকাত তাৰমানে আমি গম পালোঁ আপুনি বহুত ধৰণৰ ব্যৱসায় কৰিছে কৰিছোঁ মই তাৰ কাৰণে ক'ব লগা বাধ্য হৈছোঁ মনত পৰি গ'ল মই সোধাৰ কাৰণে মই ডিমাৰ যদি বেপাৰ কৰিছিলোঁ নহয় মই ডিমাৰ বেপাৰ কৰোঁতে গাঁৱত মই কি কৈ যাই থাকোঁ জানো না এই ভাই ডিমা আনিছোঁ হাঁহৰ খাচা আনিছোঁ বাঁহত খাচা হ'ল ঘাটি মই সপ্তাহত থাকি আহিলোঁ ৰাতি বাপৰে তাৰপিছত সেনেকৈ মই গাঁৱত সোমালি সেনেকৈ কৈ যাই থাকোঁ বৰ চলিগিলাখানি দেখা পালে কি কৈ জানো মায়ে গ'লো আয়ো দাদা ভাল দি দাদা ভাল নি আয়ো তাৰমানে মায়াগিলাখানক আয়ো বুলি গেৰে বৰ চলিগিলাখানে আৰু কিছুমান চলি যদি ৰেখা পালি মোক একেবাৰে ইমান ভয় কৰে মই কি কওঁ জানা বাচ্চাহাত আহা আজি তন্দক ইয়াতে ভৰাই লৈ যাম আপোনাৰ মই ডিঙৰ ভাৰখন কান্ধত এখন ধৰি থাকোঁ তন্দক আজি পকেটত ভৰাই লৈ যাওঁ সেই দাউৰি যায় কান্দি কাটি ঘৰত বিচনাত যায় বাগৰি পৰি মায়াকাটো কয় হেৰি বেপাৰী আহা বুলি বেপাৰী বুলি নকয় ফালঙি বুলি কয় মাক গিলাখানে ওলাই পেলাই আপুনি ইয়েছি না মই এই আমাৰ ল'ৰাটো কান্দি পেলাই ঘৰত যাই পেলাই এনেকৈ কৈছে মোক হয় মই তামচা কৰিছিলোঁ মই পকেটখন দেখি দিছিলোঁ দেওৰ বিনিময়ত কান্দি দাউৰিছে কৈছে কি কোৱা পকেট দেখাওঁতে কান্দছি মই বোলো আচৰিত
মানে মই তামচা কৰি থাকোঁ চবতে। তাৰপিছত একদিন এটা মাইকী মানুহ বাট খাই দি আছিল। উম। মোৰতো দেখা পাই কওঁ কওঁ লাগি গেল। মোৰ মুখখন নিজে কোৱা মুখ নকৱাকৈ থাকিব নোৱাৰে। উম। অ' খুৰী বাট খাই দি আছা? অঁ বাপা বাট খাই দি আছোঁ। বোলে খুৰী বাট খাৰিব লাহে ককত পাৰে কে ৰণা গেছিৰ হাতক যাওঁ কিনো আনিবা দেহে গাছৰ আনিবা গুটি গুটি লতাৰ আনিবা পাত পানীৰ আনিবা চাল চালে হস্তেৰ আনিবা দাঁত। বাপৰে খুৰী একেলগে থটমুচে দেখি ঝাৰুডাল হাতত লৈ ফেলে। অ' বাপা কি ক'লা তুমি? কি ক'লা মানে কিবা এটা ক'লো দে খুৰী মই। ইছ বাপা ইমান ভাল লাগছে শুনি পেলাই। বাপা আৰু এটা কলি ভাল হ'লে। তাৰপিছত যাই মল খুৰী এটা কথা হ'লে মই আৰু এটা কোৱা মানে দুইবাৰ বছৰে আগবাঢ়হে কয়, দুইবাৰটো নকয়। মই তেতিয়া কৈছি হয়তো বাপা ইমান ভাল লাগছে শুনি পেলাই তুমি কিবা কিবি জানা নেকি না? খুৰী মই আকৌ নাজানো। মই ডিমাৰ বেপাৰ নওঁতে এইটো ক'লো তাৰপিছত এটা মানুহ ক'লা এই বাপা কিহেদি খালি ভাত? কি কবি বাচা ৰান্ধিতো দালি খাই পেলাই পালোঁ মই এক পালি। বৰ ডাঙৰ কথা ক'লি বৰ ডাঙৰ নহয়। তাৰপিছত কিনো কথাৰ ভাও চোৰা দি লেতে লেতে খাওঁ কিনো কথাৰ খিন্দি কটা ভাঙি গ'ল চোৰক কৰিলোঁ আমি বন্দী। তাৰপিছত আৰু তথাপি আৰু মই কৈ থাকিলে কৰি থকা যায়। দিনত হওক বা ৰাতি হওক মোৰ কি তামচা ফূৰ্তি মনটো তাৰমানে সদায় মোৰ ভাল লাগি থাকে। এই সুৰটো তামচা সুৰ লৈ মই জীয়াই থকা দিনকেইটা মই চবৰ লগতে মিলি জুলি থাকিম বুলি বৰ আশা। কিন্তু ইয়াৰ মাজত হ'ল কি কিছুমানে বাটেদি যাওঁতে কয় আতি এটা চলক কওঁ ফটিৰ কানি কাপোৰ সলকা পেলাই গোটাই মাথাত লওঁ। তাৰপিছত আৰু কিছুমানে কয় ইয়াতে কিবা কওঁ বোলে ক যদি কওঁ নকওঁ যদি গাছত লগাও কথা পাতি আৰু কিছুমানে ক'ব খাব বেপাৰী জনাই বেপাৰী বোলে এটা কথা মোৰ আৰু ঘৰৰ ফালে মস্ত ডাঙৰ লেঠা আজি আগত লাগিছে পাক গোটা কথা সেন্তি আজি শুনবাক লাগি থাক। মোৰ কিছুমান কথা তাৰমানে কৈ থাকিলে কৈ থকা যায় মোৰ ওলাই থাকে। কৈছিলে মানুহে যে ঠাণ্ডা বজা কৈছি আমাৰ কাষে দি যাবি লাহে লাহে গৈছি। বাকী আমাৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। বাকী কেনে পালে আপোনালোকে মানে জনাব কমেণ্ট কৰি। আপোনাক অহাৰ পৰা লক্ষ্য কৰিছোঁ আপুনি বহুত তামোল খায়। মানে তামোলটো কিয় ইমান খায়? তামোলটো কিয় খায় মানে মই দিনত কিমান মান হ'ব তামোল আনে? কিমান মান এখন খায়? মই ৰাতিপুৱা উঠাৰ পৰাই বাহি মুখখন ধুই উঠাৰ পিছত পানী 2 গিলাচ খাওঁ। খালি পেটত মুখখন ধুই উঠি পেলাই তাৰপিছত এখন তামোল খাওঁ। মই তামোলখন নাখালি পানী খাই উঠি তামোলখন নাখালি থাকিবই নোৱাৰোঁ, মই খাওঁৱেই। তাৰে পিছৰ পৰাই আৰু যদি চাহ হোৱাত দেৰি হৈছে আৰু 2খনমানো খাৱা যাব পাৰে মোৰ। এইটো মই খুব তামোলৰ ওপৰত খুব ৰাপ মোৰ। কিমান মান খায় তামোল দিনত? তামোল মোৰ গোটেই দিন ৰাতিপুৱা উঠাৰ পৰাই ঘুমোৱাৰ টাইমক লাগি মোটামুটি মোৰ 60খনৰ ওপৰত যায় খাৱা। বাপৰে। কিন্তু আজিকালি এখন্তি বয়সক লাগি মই আজি গেষ্ট্ৰিক বুলি কৈ পেলাই মানুহ কৈ তামোল খালি চিখৰ খালি গেষ্ট্ৰিক হয়। কিন্তু মই আজিও এটা গেষ্ট্ৰিকৰ টেবলেট কেনে বস্তু মই খাই পোৱা নাই। খাইছোঁ মই নাই খোৱা বুলি কোৱা নাই, খাইছোঁ। গেষ্ট্ৰিকৰ টেবলেটটো কেনেকৈ ক্ষেত্ৰত যে মোৰ বিহুৰ নামত যদি টেবলেট এটা খাব লাগে তাৰ লগত গেষ্ট্ৰিকৰ টেবলেটটো বান্ধা ধৰা খাব দেই এইটো ডাক্তৰে। মই সেনেকৈহে খাইছোঁ। কিন্তু যে মোৰ তামোল খাৱাৰ কাৰণে যে মোৰ ক্ষতি হৈছে কিবা মইতো গেষ্ট্ৰিকৰ ভাৱ আজিও পোৱা নাই। আৰু মই ডাক্তৰৰ ওচৰত গ'লে সদায় চিধা চিধি কয় মোক আপোনাৰ বেমাৰ দুটাহে ধৰাত পৰে, গোটাই কম শৰীৰটোৰ ভিতৰত মাত্ৰ 2টা বেমাৰ, একো বেমাৰ নাই বুলি কয়। খালি হাই প্ৰেছাৰটো আৰু অলপ গাঁঠি বিষটো মানে বহুত জেগা আগতে খোজ কাঢ়িছিলোঁতো খোজ কঢ়াৰ বিনিময়ত অলপ এইটো কেতিয়াবা হয়। আৰু মোৰ তামোল চলি থাকে মানে কি এখনৰ পিছত এখন তামোল মোৰ চলি থাকে। আপুনি যিহেতু চাইকেল চলাব নাজানে, বাইকো চলাব নাজানে, দোকানৰ মালবোৰ মানে খোজকাঢ়ি অনা নিয়া কৰে? মই কান্ধতে অনা নিয়া কৰোঁ। মোৰ কান্ধতে ভাৰখন লৈ গ'লো নি দোকান পাতলো সময়টো গধূলাই কান্ধত লৈ আহিলোঁ। এইটোৱে চিষ্টেম। আৰু মোৰ লগতে তামোল মই আজি দোকান পাতত ধৰি দি মই বেছিকৈ খাইছোঁ এইটো নহয়, মই একদম সৰু থকাৰ পৰাই তামোল। কিন্তু মই বেলেগ বস্তু একো নাখাওঁ, তামোলখন আৰু এই কলৰ চাদাটোৱে খাওঁ। বাকী অন্যান্য মই নাখাওঁৱেই।
মই মোৰে দোকান উম। চাধা চিক্ৰেট যিমান যি আছে চবেইখিনি মই খালি কোনো মানা বাধা কৰা নাই বা মোৰ পইচা দি মই যদি কিবা বস্তু খাম বুলি ভাবোঁ মোক এইটো মানা বাধা কৰা কোনো নাই নিজৰ খুচিমতে চব খাব পাৰোঁ কিন্তু এতিয়া মই নিজৰ খুচিমতে তামোল খানাটো কলা চাধাটো বাঢ়ি মৰা কাণ কৰি চলি থাকোঁ মোৰ এতিয়া এইখিনি কৈ মই নমস্কাৰ বাকী আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আপোনালোকে যদি এতিয়ালৈকে চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব এইজন আমাৰ ঘৰৰ কাষৰে মোৰ সম্বন্ধত ডাঙৰ বাই হয় যে আমি এতিয়া ইমানতে সমাপ্ত কৰি দিওঁ নে কি কয় অঁ হ'ব দে আজি আমাৰ এইটো মোৰ ভতিজা ল'ৰা হয় যে মই তাৰ লগত ধেমালি কৰি বহিছোঁ আজি ভাল লাগিল মোৰ নমস্কাৰ দিয়ক ন উম। Da da dee 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 dee.